সকলোকে স্বাগতম জানাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আজি ৰাতিপুৱাই আহিলো আপোনালোকক এটা গুৰুত্বপূৰ্ণ কথা ক'বলৈ। আজিকালি শপত খাই শপত ভংগ কৰাটো এটা বাৰু ফেশ্বন হৈ পৰিছে নেকি? আৰু এই ফেশ্বনত কোন যায় জানেনে? ফেশ্বন শ্ব' কৰিবলৈ যায় কোন? পীযুষ হাজৰিকা। আৰু তেওঁ কিমান ওপৰৰ মাল আপোনালোকেতো গম পাইছেই। তেওঁ বহুত ৰেকৰ্ডিং ইতিমধ্যে মই আপোনালোকৰ মাজত এৰিছোঁ। কিন্তু এতিয়া কথা হ'ল কি, আগতে যেতিয়া নেকি লোকসভা ইলেকশ্যন হৈছিলে যোৰহাটত, তেতিয়া গৌৰৱ গগৈ জিকিলে। তেওঁ মন্ত্ৰিত্ব পদ এৰিম বুলি এৰিম বুলি কৈছিলে, মানে দলে ত্যাগ কৰিম কৈছিলে। কিন্তু তেওঁ কি কৰিলে, সেইটো বাদ দিলে। নেক্সট আহি গ'ল, সিদিনাখন দেখিলোঁ তিৱা জনগোষ্ঠীয় লোকসকলক লৈ পেলাই যি তেওঁ মাটিৰ কাম লাগিছিলে নহয় জানো, কিবা কিবি বনাব। তাৰপিছত আহি গ'ল তেওঁলোকৰ দল সংগঠন যেতিয়া মানে একদম হৈ আহিলে, পূৰা একত্ৰ হৈ পেলাই ওলাই আহিলে, তেতিয়া কি হৈ গ'ল, তেওঁ উল্টাপাক মাৰি দিলে। তেতিয়া তেওঁ শপত খালে যে মই দেওশাল মন্দিৰৰ শপত খাইছোঁ, মই কামাখ্যা মন্দিৰৰ শপত খাইছোঁ, মই ল'ৰা ছোৱালীক শপত খাইছোঁ, এইবিলাক কাম এতিয়া তেওঁলোকে নকৰে, তেনেকৈ কৈছিলে। কিন্তু তেতিয়া মই এটা প্ৰস্তুত কৰিছিলোঁ ভিডিঅ' আৰু তেওঁক ধন্যবাদ জনাইছিলোঁ। কাৰণ সেইসকলৰ ওচৰত তেওঁ এনেকুৱাকৈ কল ৰেকৰ্ডিং কৰি দিছিলে তাৰ পিয়েজনে, তাৰ আৰু দেই, তাৰে আকৌ বেলেগ ছাইডত গুচি নাযাবগৈ, তেখেতৰ পিয়ে বুলি কৈছোঁ মই। তাৰপিছত কি হ'ল, তাত ক'লে যে আমি তাত উচ্ছেদ নকৰে, তেনেকেই থাকিব, স্থগিত ৰাখিলে। গ'ল, কথা গ'ল। দুদিন হ'ল কি নহ'ল, তেওঁ সেইখিনি শপত খালে। খোৱাৰ পিছতে মুখ্যমন্ত্ৰী গৈ পেলাই তাত হাজিৰ হ'লগৈ। মই কিন্তু যেতিয়া ভিডিঅ'টো বনাইছিলোঁ, তেতিয়া মোক কোনোবাই বহুতে মোক কমেণ্ট কৰিছিলে যে বাইদেউ, সেইজনৰ শপতৰ কিবা মূল্য আছেনে? ইয়াৰ আগতেও তেওঁ শপত ভংগ কৰিছে, আৰু এই শপতক আপুনি কেনেকৈ ভাবিব পাৰিলে যে তেওঁ এইটো সঁচা কথা কৈছে? এইবিলাক মিছা শপত, আৰু প্ৰমাণ হ'ল যে তেওঁ আজি সেইটো মিছা। যদি তেওঁ গোটেই কামখিনি ছেটেলমেণ্ট কৰিলে হয়, তেন্তে হ'লে তাত আজি মুখ্যমন্ত্ৰী যাবলগীয়া নহ'ল হয়, বা গ'লেও মুখ্যমন্ত্ৰী হৈ পেলাইতো যাবই লাগিব। কিন্তু সেই লোকসকল আজি একদম গোটেইখিনি একত্ৰ হৈ পেলাই মুখ্যমন্ত্ৰীৰ ওচৰত আহিছে। আহি লৈ পেলাই তেওঁলোকে নিজৰ যি সমস্যা, সেইবিলাক সমস্যাবিলাক দাঙি ধৰিছে। আৰু মুখ্যমন্ত্ৰীয়ে এনেকুৱাকৈ তেওঁলোকক পাঠ পঢ়াইছে, লাষ্টত গৈ পেলাই সেই জেগাত আকৌ উচ্ছেদ হ'বই, তেনেকুৱা এটা দেখাইছে। আমিতো ইমানখিনি দিছোঁ, আমাকো কিবা এটা দিয়ক, আমি দিলে আমাক দিব নালাগিব নেকি? এনেকুৱা কিছুমান কথা কৈছে। তাৰ কি হ'ব জানে, সেইসকলৰ ভিতৰতে ভাগ কৰিব। ভাগ কৰি পেলাই ক'ব আমি আমুকত ইমানখিনি দিম, তামুকত সিমানখিনি দিম, আপোনালোকে এইখিনি জেগা এৰি দিয়ক, তেনেকুৱা। যদি মকামিলা কৰি পেলাই তেওঁলোকো যদি সন্তুষ্ট হয়, তেন্তে হ'লে তাত এৰি দিয়ে, কিবা দিয়ে, সেইটোত আমাক ক'বলগীয়া একো নাই। কিন্তু এঘৰক এৰি এঘৰক ভাঙি সেইটো আপোনালোকে কেতিয়াও নকৰিব। সকলো মানুহ একে, সকলো মানুহ কাটিলে তেজে ওলায়, হয় নে নহয়? কিন্তু আজি যেতিয়া তাত মুখ্যমন্ত্ৰী গৈ পেলাই উপস্থিত হৈছেগৈ, হোৱাৰ লগে লগে এনেকুৱাকৈ তাত মানুহ গোট খাইছে, আৰু খাই লৈ পেলাই তেওঁলোকে বহুতো মনৰ কথা প্ৰকাশ কৰিছে। সেইকাৰণে মই কৈছোঁ, আজিকালি শপত খাই শপত ভংগ কৰাটো ফেশ্বন হৈ পৰিছে নেকি? বহু লোক আছে এনেকুৱা মিছা কথা কিছুমান কৈ লৈ পেলাই একদম শপতলৈকে খাব যে এইটো এনেকুৱা নহয়, এইটো এনেকুৱাহে তেনেকুৱাহে। তাৰপিছত কিবা কি কৰে নহয়, ফুপদাং সুদাচাং বোলে ক'ত কি হ'ল, এনেকৈ পাহৰিয়ে গৈছোঁ এই মুহূৰ্তত। আৰু দেই, একদম দেৰিও হৈছে, লৰালৰিকৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে তেনেকুৱা ধৰণৰ কথা, তেওঁলোকৰ কথা আৰু বালিত মুতা, সিদিনাখন কৈছিলে মোক, পীযুষ হাজৰিকাৰ কথা আৰু বালিত মুতা একেই, আৰু তেওঁৰ লগতে কিন্তু মুখ্যমন্ত্ৰীও মিলে। আপোনালোকে নাভাবিব যে মুখ্যমন্ত্ৰী হৈ পেলাই এওঁ এনেকৈ কথা কৈ আছে, এওঁ এনেকুৱাহে বিজেপিত, সেইটো কেতিয়াও নাভাবিব। মই কোনো দলত নাই, মই সকলোকে সমান দৃষ্টিৰে চাওঁ। গতিকে বন্ধু বান্ধৱীসকল, আগত কিবা আছিলোঁ যদি মই বাদ দি দিলোঁ। গতিকে বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰীয়ে আজি তেওঁলোকক যেনেকৈ কৈছে বৰ সুন্দৰকৈ বুজাই দিছে, আৰু সেই কথাত ভুল যাবই। মুখ্যমন্ত্ৰীৰ গাত এনেকুৱা এটা কিবা মোহিনী বান মাৰে বুলি কয় নহয়, মোহিনী বান মৰা আছে। তেওঁলোক
তাত ভুল যাবই বাৰু। যিয়ে নহওক তেওঁলোক যদি ভুল যায় সেইটো আৰু তেওঁলোকৰ কথা নহয় জানো। য'ত লাভ হয় মানুহ আজিকালি ত'তেই থাকিব। গতিকে বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰীৰ ওচৰত তেওঁলোকে কেনেকুৱা ধৰণৰ আবেদন কৰিছে, কাকতি মিনতি কৰিছে, সঁচাকৈ দেখি বহুত বেয়া লাগিছে। আৰু মই সেইটো কাৰণেই ক'লোঁ, ডাঙৰ মানুহে কি শপত দি পেলাই শপত ভংগ কৰিলে একো নহয় নেকি বাৰু? ভগৱানেও তেওঁলোকক নাচায় নেকি? আচলতে কি জানে, তেওঁলোকে যিমানহে পূজা পাতল কৰে, মিছা কথাটো কৈ চাগে মানে কি ভাবে নেকি, ক'লোঁ আৰু তেনেকুৱা এটা ভাবে। আচলতে সেইবিলাক এসময়ত নহয় এসময়ত তেওঁলোকক চুবই। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকে চাওক সেই মুখ্যমন্ত্ৰীৰ ওচৰত তেওঁলোকৰ কেনেকুৱা কাকতি মিনতি। গম পালেনে? এওঁলোকে যদি পীযুষ হাজৰিকাক বিশ্বাস কৰিলে হয়, কেতিয়াও আজি মুখ্যমন্ত্ৰীৰ ওচৰত তেনেকৈ কাকতি মিনতি নকৰিলে হয়। তেওঁলোকে কেতিয়াও বিশ্বাস নকৰে। তেওঁলোকে জানিছে যে আমাক উচ্ছেদ কৰিব, সেইকাৰণে তেওঁলোকে আহি পেলাই আজি মুখ্যমন্ত্ৰীক ধৰিছে। মুখ্যমন্ত্ৰীয়েহে যদি তেওঁলোকক বচাব পাৰে। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰত যদি মই কিবা ভুল কৈছোঁ তেন্তে হ'লে একে ক্ষমা কৰিব। আৰু মই যেতিয়া ভিডিঅ'টো বনাই আছোঁ, আপোনালোকে চাগে বেকত শুনিছে, আমাৰ এটা চৰাই আছে, ভাটৌ চৰাইটোৱে মই চিঞৰি কথা ক'লে সি মোক একেই বাইদেউ 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 বুলি চিঞৰি থাকে। গতিকে মানে লৰালৰি কৰিবলগীয়া হয় তাৰ কাৰণে, গম পাইছেনে? আৰু ভুল হৈ যায় সি তাৰ চিঞৰতে, এতিয়াও বকি আছে। গতিকে আপোনালোকক সুস্বাস্থ্য কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।